নমস্কাৰ, মই লক্ষ্মী। আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি এতিয়া ভাগৱত পাঠত সেৱা কৰিবলৈ ওলাই আহিছোঁ। আমাৰ মাহঁতৰ ইয়াতে মানে 3 দিনীয়া অখণ্ড ভাগৱত পাঠ হৈছে। ইয়ালৈ বুলিয়ে আমি আহিছিলোঁ ইমান দূৰৰ পৰা। এতিয়া সেৱা কৰিবলৈ ওলাইছোঁ। মা এফালে ৰেডি হ'ল আৰু সেইফালে আমাৰ মা আৰু ভণ্টি বৌ আমি সকলোখিনি একেলগে এতিয়া যাবলৈ ওলাইছোঁ মানে। আৰু আমাৰ মাজনী ইফালে মেখেলা চাদৰ পিন্ধি এফালে মেখেলা চাদৰ পিন্ধি একদম ৰেডি। আৰু আমাৰ বেটা আগতে গ'লেই হ'বলা। নাই যোৱা, আহা এফালে আহা। এইটো আমাৰ বেটা আজি ধুতি পিন্ধি পূৰা ভকত হৈ লৈছে। আহা এফালে আহা। হেল্ল'। আমি গোটেইখিনি ওলাইছোঁ এতিয়া ভাগৱত পাঠলৈ বুলি। আপোনালোককো দেখাই গৈ থাকিম। এয়া মোৰ মা। নমস্কাৰ। নমস্কাৰ। আমি এতিয়া গৈ থাকোঁ, গোটেইখিনি আপোনালোকক দেখাই থাকিম। আমাৰ ঘৰৰ পৰা অকণমান আৰু আমাৰ গাঁৱৰে নামঘৰ দেখাই থাকিম, চাই থাকিব। আহক, আহি থাকক। নদৌৰিবা। হ'ব খুলি ল'ম আকৌ। এইগৰাকী আমাৰ ভণ্টি ধুনীয়াকৈ চেলেং চাদৰ লৈ আহিছে। আহি যা। নামঘৰলৈ সোমোৱাৰ সন্মুখতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু যিসকল আমাৰ গাঁৱৰ এতিয়া বয়োজ্যেষ্ঠ আমাৰ মাজত নাই, তেওঁলোককো ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইফালে এভাগ হৈছে আমাৰ নামঘৰ। ইয়াতে ভাগৱত পাঠৰ অনুষ্ঠান ভাগি পাতিছে। সেৱা কৰিলোঁ, ভাগৱতত ধূপ চাকি জ্বলালোঁ। এতিয়া এইফালে নবৌহঁতে চাহ দিবলৈ লৈছে। আমাৰ ইয়াত আকৌ যিকোনো ৰাজহুৱা অনুষ্ঠান পাতিলে পকা মিঠৈ দিয়ে। পকা মিঠৈ আৰু পিঠাই দি চাহ দিছে নবৌহঁতে। আৰু এনেকুৱা কিবা ৰাজহুৱা ভাগৱত পাঠ বা ভাওনা কিবাত আহিলে মানে সকলোকে লগ পোৱা যায়, বহুতেই বেছি ভাল লাগে। সেইকাৰণে বিয়া হৈ যোৱা বাই ভনীবিলাকো আহিছে, সকলোকে লগ পালোঁ, কথা বতৰা পাতিছোঁ। আমাৰ যিমানবিলাক মিতিৰ কুটুম আছে সকলোবোৰ আহিছে। সকলোকে ইমান দিনৰ পাছত লগ পাইছোঁ। তাতে আৰু বেছি ভাল লাগিলে যে মোৰ ভিডিঅ' চোৱা মানুহো মই বহুতকে লগ পালোঁ। ইমান ধুনীয়াকৈ কয় যে তোমাৰ ভিডিঅ' চাওঁ, আমি ভিডিঅ' চাই ভাল পাওঁ, ইমান ধুনীয়াকৈ ভিডিঅ' বনোৱা। এইবিলাক মানে ধুনীয়াকৈ যেতিয়া মাতষাৰ দি কয় বহুতেই বেছি ভাল লাগে। আৰু এতিয়া জলপান খাবলৈ আহিলোঁ ইয়ালৈ। নামঘৰৰ পৰা অহাৰ পিছত ভিডিঅ' কৰাই নহ'ল। এতিয়া গধূলিয়ে হ'লগৈ, বাহঁতো আহিলে মানে সিহঁতি আহি পোৱা হ'ল সময় প্ৰায় 2 ঘণ্টামান সময় হ'ল। এতিয়া সিহঁতিও নামঘৰলৈ যাবলৈ ওলাইছে। আমি গোটেইখিনি ওলাই ৰেডি আৰু এতিয়া আকৌ যাওঁ। এইফালে একদম মেখেলা চাদৰ পিন্ধা আজি উৎপাত। আয়ুষী ইজনী ওপৰত সিজনী চোকা মুঠতে। এতিয়া বাহঁতেও সেৱা কৰিবগৈ। মা পাপা আৰু আমাৰ এওঁ গ'ল দোকানলৈ। তেওঁলোক দোকানৰ পৰা আহি পোৱাহিয়ে নাই, আমাক যাবলৈ কৈছে মানে আমি এতিয়া যাওঁ তাতে মানে আজি বইল ভাত দিছে ন, কালিও দিছিলে। গোটেই গাঁৱৰ ৰাইজক মানে বইল ভাত খুৱাইছে। মাছে মাংস গোটেই গাঁওখনৰ মানুহখিনিৰ কাৰণে বইল মানে ভাত দিছে, আলহীও সকলোখিনিৰ কাৰণে। আজি তাতে খাবলৈ কৈছে। এতিয়া আমি তালৈ যাম আৰু তাতে খাই বৈ আহিম। এওঁলোক আহি পালেহি দোকানৰ পৰা, তেওঁলোকো যাব মানে। এইফালে আমি সকলোখিনি চাহ তাহ খাই এতিয়া আকৌ তালৈ ওলাইছোঁ। কিয় নেলাগে, ময়ো মেলি লৈছোঁ চুলি মেলিয়ে লৈছোঁ। একো নহয়, গাভৰু ছোৱালী কিনো অকল খোপা বান্ধি থকা চুলিখিনি ন। দীঘল চুলি কৈছা কেনে ৰাখিছা? মোতকৈ দীঘল তাই চুলিখিনি চাওঁ। কাটিলোঁ কিন্তু পাতল হ'ল আকৌ, বহুত পাতল হ'ল। আয়ুষী
সিহঁতক মাতি থাকিলে নামাতে এইবোৰ বাটৰ পালেগে এইফালে এইফালে এজনীয়ে হাঁহি দি তন মামাই ধেমালি কৰিছে এইকেইজনী আমাৰ মেখেলা চাদৰ পিন্ধি মেখেলা চাদৰ পিন্ধি একেবাৰে তৰণি নাই আইও কি দিছনো কিবা চিক্ৰেট বস্তু দে চিক্ৰেট বস্তু দি দে চাবি দিছো চিক্ৰেট চাবি যা ভাই লকে চাব আন কবি লকে তুমি মোৰ লগত আইছা ইস টনি আমি ওলাইছো দে আমি ওলাইছো বলা ওলাইছো বহুত সময় হ'লা বলা যা বলা এইজনী আমাৰ অকণি বা তাইও সেই ভাগৱতলৈ বুলি আহিছে সেই তাইকো অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আজি আকৌ এজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰিছে ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে আপোনালোকে হয়তো বহুত লোকে চিনি পায়েই প্ৰাণজিৎ গগৈ বাপজনা তেওঁক নিমন্ত্ৰণ কৰিছিলে আমাৰ গাঁৱৰ ৰাইজে তেওঁ এতিয়া ভাগৱত ব্যাখ্যা কৰি আছে ইমান সুন্দৰকৈ তেওঁ মানে ভাঙনি দিয়ে ইমান ধুনীয়া তেওঁৰ কথা বতৰাবিলাক খুবেই বেছি মানে ভাল লাগে বহুত ধুনীয়া ধুনীয়া তেওঁৰ কথা কয় সকলোৱে আপোনালোকে চিনি পাইছেই চাগে এতিয়া ৰাতি 11টামান বজাত আমি বইল ভাত খাব আহিছোঁ নামঘৰত মানে আমাৰ গোটেই গাঁৱৰ ৰাইজৰ লগতে আলহী অতিথি যিমানবিলাক আহিছে সকলোকে বইল ভাত খুৱাইছে আৰু এইফালে ভাগৱত ব্যাখ্যা কৰা শেষ হ'ল প্ৰাণজিৎ গগৈ বাপজনাক আমি লগ ধৰিবলৈ আহিলোঁ তেওঁৰ যে কথাবিলাক ইমানেই মানে ভাল লগা ইমান সুন্দৰ কথা কয় তেওঁৰ কথাবিলাক শুনিয়ে থাকিব মন যায় মানে আৰু তেওঁৰ মাত কথাবোৰো ইমান ধুনীয়া তেওঁক লগ পাই বহুতেই বেছি ভাল লাগিলে আৰু এতিয়া ঘৰলৈ বুলি আহিলোঁ ইমানে বেছি ঠাণ্ডা লাগিছে এতিয়া কাপোৰ সলাবলৈ এলাহ লাগিছে পানী ইমান চেঁচা ইয়াতে বৰফৰ নিচিনা একদম হাত চাত অকৰা লাগি গৈছে এজনী ঠাণ্ডাত আহি কপি বহি আছে এজনী পিন্ধিবলৈ কাপোৰ নাই এনেকৈ আছে সেইকাৰণে উপায় আছে মানুহে ভয় খাই যাব ইমানো পৰা ল'ৰা ছোৱালী অংগনবাড়ী এখনে কালে অংগনবাড়ী স্কুল সুবা হগিয়া কৈছে ৰাতিপুৱালে কৈছে দুদু আমাৰ গাঁৱত মানে ইমানেই বেছি ঠাণ্ডা পৰিছে তাতে ৰাতি আৰু বহুত বেছি ঠাণ্ডা হৈ যায় এতিয়া মানে এওঁ আহি চিধাই কাপোৰৰ তলতে সোমাইছে ময়ো এতিয়া এইবিলাক গোটেই বস্তুবিলাক সামৰিবলৈ লৈছোঁ চাৰিওফালে বিশৃংখল হৈ আছে মানে ৰুমটো কাপোৰে কানিয়ে গোটেই বস্তুবিলাক এতিয়া জেগাত থৈ মেলি শুম আৰু বাৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে আজিলৈ বাই